Hello everyone, good morning. আৰু পুৰা হুলস্থুল হৈ আছে এতিয়া প্ৰায় 10:30 মানে বাজিলে আৰু ৰাতিপুৱা চাহ খালো তাৰপিছত পাস্তা খালো খাই মেলি এতিয়া আজৰি ভাবিলো বহুত দিন ব্লগ এটা বনোৱা নাই ঘৰৰ পৰা গতিকে আজি ভাবিলো ব্লগ এটাকে আৰম্ভ কৰো আৰু পুৰা মানে হুলস্থুল হৈ আছে কি ইছু আৰু দেউতাকে পুৰা খেলি আছে হেতু কাৰণে পুৰা হুলস্থুল হৈ আছে কলে নিছা আৰু যেহেতু বহুত গৰম পৰিছে গতিকে হেতু কাৰণে ব্লগ একদম বনাব নোৱাৰি মানে ফেন চলিছে যদিও পুৰা ফেনৰ হাৱা মানে গাত নালাগে পুৰা বহুত বেছি গৰম আৰু লে ইছুৱে সুসু কৰিলে তাৰপিছত দেউতাকে পুৰা মচিছে এ বাপে খোৱা ফল দেই ফু 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 এতিয়া আমাৰ ইছু বাই বাই দি দিয়া সবকে বাই বাই দি দিয়া বাই বাই কেনেকৈ দিয়ে ইছু বাই বাই কেনেকৈ দিয়ে বাই 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 আৰু এফালে এতিয়া আমি তিনিওটা এয়া ৰুমত সোমাই আছোঁ আৰু ঘৰত এতিয়া বৰ্তমান কোনো নাই ৰাতিপুৱা সময়খিনি গ'লেই আৰু এতিয়া ভাত বনোৱা হোৱা নাই বনাম আৰু লাহেকৈ ঘৰলৈ যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নাযাওঁ যিহে ইমান ৰ'দ মানে ইছুক লৈ যাব নোৱাৰোঁ হয়নে পিছবেলাকে যাম মা যিহেতু ঘৰত নাছিলে শিৱসাগৰত আছিলেগৈ সেইটো কাৰণে মানে মায়ে মাতি আছে ইছুক চাবলৈ মন গৈছে বোলে বহুত দিন দেখা নাই সেনেকৈ কৈ আছে মাতি আছে কিন্তু এতিয়া নাযাওঁ যিহেতু বহুত গৰম মানে ওলাবই নোৱাৰি ইমান বেছি গৰম ফেন চলিছে যদিও স্পীড মানে গাত লগা নাই হয় কমেণ্ট এটা আহিছিলে তোমাৰ মানুহজনে কি হেয়াৰ কাট কাটে বুলি আকৌ চেঞ্জ হ'ব এটো জাস্ট টেম্পৰাৰি মানে 17 চনৰ পৰা একেটাই আছে হয় নাই ডেকা কালত মোক দিয়া নপতা আগৰ পৰা আৰু এতিয়াও ডেকা ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব এতিয়া মোৰ নিজৰ কাম কৰিবলগীয়া আছে আৰু এফালে আমাৰ দেখিছোঁ নহয় হামলা দি আছে পুৰা এইফালে এয়া এই নিজৰ দুনিয়াত ব্যস্ত আমাৰ ইছু খেলা বস্তু উফৰাম মানে সি এনেকৈ ৰুমটো সোমাই মানে চব বস্তু খেলি থাকে দেই এয়া বাকী মই এতিয়া কামবিলাক কৰি লওঁ ব্লগটো চাই থাকিব আৰু এইফালে এতিয়া ইছুক মই যেনে তেনে হৈ আছোঁ মানে এখেতক অকণমান বজাৰলৈ পঠিয়াইছোঁ কিবা কিবি আনিবলৈ আৰু চকচোন খেলা বস্তুবিলাক য'ত ত'ত পেলালে আৰু এইখিনি এতিয়া মই সামৰিব লাগিব আৰু ইছুক এতিয়া কোনোমতে শুৱাই থৈ আহিছোঁ তাৰপিছতে সি যিহেতু খেলি আছিলে তাৰ বস্তুবিলাক ইফাল হৈ আছিলে সেইখিনিও লাহেকৈ জেগাই ভৰাই থৈ আহিছোঁ নহ'বা আকৌ সি সাৰ পাই যাব শব্দ শুনিলে তাৰপিছতে এতিয়া 12:30 মান বাজিলে মই ভাত পাতিলোৱে তাৰপিছত এখেতক বজাৰলৈ পঠিয়াইছোঁ মাছ বা মাংস কিবা এটা লৈ আনিবলৈ কি আনে আৰু আচলতে দেওবাৰ দিনটো মানে সুদা ভাত খাই ভাল নালাগে সেইটো কাৰণে আৰু ঘৰলৈ যাম বুলি ভাবিছিলোঁ মায়ে মাতি আছিলে কিন্তু এতিয়া নাযাওঁ ইমান বেছি গৰম পৰিছে নহয় ওলাই মেলি যাবলৈ একদম মন যোৱা নাই আৰু ইছু পুৰা গৰমত ঘামচি ওলাই গৈছেগৈ সেইটো কাৰণে তাৰলৈ বেছি বেয়া লাগে আচলতে সেইটো কাৰণে তাক মই এইকেইদিন মানে বাহিৰলৈ নিয়া হোৱাই নাই গধূলি সময়ত অকণমান তাক মই উলিয়াই নিওঁ বাৰু সিও ভাল পায় তাৰপিছতে এতিয়া কামবিলাক কৰিবলগীয়া আছিলে কৰি লওঁ পটাপট মোৰ মানে ঘৰ সৰা মচা এইকেইটা কাম মানে কেইবাৰ কৰোঁ দিনটোত ঠিকনা নাই বহুতবাৰ কৰিবলগীয়া হয় এই লেতেৰা কৰে এই ঘৰ আৰু এই মচো মানে ইছুৰ কাৰণে আচলতে ইছুৱে চব বস্তু মুখলৈ নিয়ে সেইটো কাৰণে বহুত চাফ চিকুণত হ'ব লাগে আৰু সি চব মানে খুচৰি হ'লেও বস্তুটো উলিয়াই সেইটো কাৰণে দিনটো মানে সৰা মচাখিনি কৰি থাকোঁ তাৰপিছতে এইফালে এতিয়া এখেতে বজাৰৰ পৰা আহিলে আৰু কি আনিছে চাই লওঁ আৰু ব্লগটো চাই থাকিব আৰু এইফালে এতিয়া এখেতে বজাৰৰ পৰা আহিলে এইফালে লৈ আনিছে আমুল কুল লগতে এইফালে মাংস লৈ আনিছে এয়া মই বনাম বাৰু অকণমান দেৰিকৈ তাৰপিছত এইফালে আলু পিঁয়াজ নাছিলে আলু পিঁয়াজো লৈ আনিলে আৰু এইফালে আনিছে চকোবাৰ দুটা এয়াই বজাৰ আমাৰ আৰু এইফালে আমাৰ ছাৰক খুৱাই থৈ আহিছিলোঁ সেই ফুট চুট দি ধুনীয়াকৈ গা বাৰু ৰাতিপুৱাই ধুলে দিনটোত কেইবাৰ গা ধুই হিচাপ নাই আৰু ছাৰে মানে 10 মিনিট মানে ভালকৈ নুশুলে 5 মিনিটমান ভালকৈ শুলে নেকি এয়া উঠিলে এতিয়া মই সকলোবিলাক ৰেডি কৰি দিছোঁ এখেতকে বনাবলৈ কৈছোঁ আৰু মাংসখিনি কাৰণ মই বনালে গোটেই পাকঘৰত সি গৈ থাকিব বাৰে বাৰে পাকঘৰত গৈ গোটেই বস্তুবিলাক পেলাই দিগদাৰ হোৱাতকৈ বোলো এখেতে
মানে এখেতক বনাবলৈ কৈছোঁ আৰু বহুত দিন এখেতৰ হাতৰ খোৱা নাই মাংস ডিব্ৰুগড়ত থাকোঁতেতো ব্লগ যোনে চাইছে গম পায়ে এখেতেই বনায় প্ৰায়ভাগ তাৰপিছতে সেইকাৰণে মই এতিয়া সকলো ঠিক ঠাক কৰি দিছোঁ তেখেতে বনাব আৰু আকৌ মানে সেই বজাৰলৈ গৈছে পিঁয়াজখিনি মানে অলপ বেয়া দিলে সেইটো কাৰণে ঘূৰাবলৈ পঠিয়ালোঁ বাকী বোলে আমাৰ ছাৰ নমস্কাৰ ছাৰ আপুনি কিয় উঠিলে ইমান সোনকালে বাই বাই দি দিয়া চবকে বাই বাই দি দিয়া বাই বাই দিছে মোৰ চুনু মানুহটোৱে গৈছিলোঁহে ৰেডি কৰিবলৈ আমাৰ ছাৰ উঠিলে দেখিছানে আমাৰ ছাৰ উঠিলে আৰু এইফালে ভাত হোৱালৈকে খাই লওঁ আৰু খাবা নি কি নকই লাগে কি আকৌ পেলালে চাওকচোন এসোপা দেখিছোনে অকণমান আগত এইবোৰ কৰিছিলোঁহে আৰু মোৰ ইছুৱে নেইল পলিচ কি কৰিলে চব এয়া গোটেই ভাঙি টাইলছত লগালে চফা কৰা হোৱাই নাই কি না বেটা আৰু এইফালে আজি এনেকৈ ভাত এইফালে মাংস এখেতে বনালে ধুনীয়াকৈ তেন্তে খাই লওঁ ভাত সাজ এয়া এইফালে আমাৰ ইছু টিভি চাই আছে পুৰা আৰু ভাত পানী খাই মেলি বাচন বৰ্তন ধুই মেলি এতিয়া আজৰি তাৰপিছতে লগালগ ভাত খাই ৰৈ থকা নাই আৰু নিজৰ কামবিলাক যিহেতু কৰিবলগীয়া আছে মনটোৱে নহবা খুটখুটাই থাকে টোপনি যাবলৈ মন নাযায় মানে আৰাম কৰি ভাল নালাগে আচলতে কামবিলাক পেলাই থৈ আৰু মোৰ কামবিলাক মানে লগালগ কৰিলেহে ভাল লাগে তাৰপিছতে টেবুল কোটবিলাক বহুত বেছি লেতেৰা হৈ আছিলে ডাইনিঙত পৰা গতিকে সেইবিলাক মই ধুই দিলোঁ আৰু যিহেতু ইমান বেছি ৰ'দ দিছে বাৰাণ্ডাতে মেলি দিলেই শুকাই যাব আৰু ওপৰলৈ মানে যাবলৈ একদম মন নাযায় ৰাতিপুৱাই যি কাপোৰ মেলি থৈ আহোঁগৈ আবেলিহে পূৰা আনোগৈ আৰু কাৰণ টিঙৰ গৰমটোতো বহুত বেছি গৰম তাতে সেইকাৰণে যাবলৈ মনেই নাযায় বাকী ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু মই ডেইলি যিখিনি কৰি থাকোঁ সদায় সেইখিনিহে আপোনালোকক দেখুওৱা হৈছে এক্সট্ৰাকৈ মানে একো বেলেগ তেনেকুৱা দেখুওৱা হোৱা নাই ইছুৰ লগত কেনেকৈ সময় পাৰ কৰোঁ আৰু মোৰ নিজৰ কামবিলাকৰ লগত মই কেনেকৈ সময় পাৰ কৰোঁ সেইবিলাককে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এতিয়া সেইখিনি কাম কৰি মেলি আহি বোলো ইছুক খুৱাই দিওঁ কাৰণ এতিয়া প্ৰায় 3:30 মানে বাজিলে সি যিহেতু অকণমানহে শুলে আজি পোৱা নাই ভালকৈ তাৰপিছতে আকৌ খেলা বস্তুবিলাক হামলা দি থৈ দিছে এইখিনি আকৌ বাস্কেটত ধুনীয়াকৈ ভৰাই থৈছোঁ নহবা সি আকৌ উঠি যাব অকণমান কিটিং খাটাং কৰিলে তাৰপিছতে এতিয়া যিহেতু 3:30 বাজিলে এতিয়া আৰু নুশু আৰু মই কাৰণ সন্ধিয়া হৈ যাব মই যদি এতিয়া শুই দিওঁ বহুত বেছি ভাগৰ লাগিছে কিন্তু উপায় নাই মাকবিলাকৰ চাগে এনেকুৱাই হয় আপোনালোকৰ হয়নে বাৰু জনাবচোন দেই মোৰ ক্ষেত্ৰত এনেকুৱাই হয় কেতিয়াবা ইমান বেছি টোপনি ধৰে নহয় সেইখিনি সময়ত শুবলৈ নাপালে বহুত বেছি খঙো উঠে কিন্তু উপায়ো নাই কি কৰিব আৰু এয়াই মাক খোৱাৰ তাৰপিছতে এইফালে আহিলোঁ বাহিৰলৈ গিলাচ বোলো পানী খাই লওঁ কাম কৰি কৰি ভাগৰ লাগি গৈছেগৈ পানী গিলাচ খাই ইমান ধুনীয়াকৈ বতাহ দি আছে ভালো লাগিছে আৰু বৰষুণ দিব চাগে ৰাতিকৈ পুৰা একদম ঠাণ্ডা বতাহ দি আছে আৰু আচলতে মই ঠাণ্ডা হ'লেই ভাল পাওঁ কাৰণ ইছুৰ গোটেই ঘামচি উঠি গৈছে তাক দেখি মানে বেয়াই লাগিছে ইছুৰ দেউতাকৰো উঠিছে ইমান বেছি ঘামচি উঠিছে নহয় একদম মাথা ভৰিলৈকে উঠিছে আৰু মূৰৰ পৰা মানে ভৰিলৈকে উঠিছে আৰু এইফালে এতিয়া উঠিলেই নহয় মানে মই কি ক'ম আৰু 10 মিনিটো মানে ভালকৈ নুশুৱে দেই হয় নাই ইছু মইতো দিনটো তেনেকৈ থাকিলোঁ কামৰ ব্যস্ততাতে দেখিলে নহয় ইটোৰ পিছত ইটো কাম ওলাই থাকে ক'তনো এতিয়া হোৱা সময় আৰু এতিয়া প্ৰায় 6টা মানেই বাজিবলৈ হ'ল আৰু এতিয়া যাওঁ মাহঁতৰ ঘৰলৈ মায়ে মাতি আছে দিনৰ পৰা মাতি আছে মায়ে ইছুক চাবলৈ মন গৈছে হেনো বহুত দিন দেখা নাই মা যিহেতু ঘৰত নাছিলে শিৱসাগৰত আছিলেগৈ সেইটো কাৰণে হয় নাই আইতা ফালে যাম এতিয়া আইতা গলি যাম এতিয়া গুড মৰ্ণিং আৰু সেইদিনাখন ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে কাৰণ মাহঁতৰ ঘৰলৈ যিহেতু গৈছিলোঁ তাতে ভাত পানী খাই অকণমান দেৰি হ'ল সেইটো কাৰণে তেনেকৈ থাকি গ'ল আৰু ৰাতিপুৱাই যে বৰষুণজাক দেখিছোঁ বিৰাট বেছি মনটো ভাল লাগিছে আচলতে ৰাতিয়ে দিলে বাৰু তাৰপিছতে গা পা ধুই মেলি আজৰি হৈ ৰাতিপুৱা নিজৰ যিখিনি কাম কৰিবলগীয়া থাকে সেইখিনি কৰি মেলি মই বোলো গৰম পানী গিলাচ বাহিৰতে খাওঁগৈ ইমান ধুনীয়াকৈ বতাহ দি আছে তাৰপিছতে ইছু উঠিলে বাৰু ইছু আৰু দেউতাকে গান শুনি আছে
টিভিত গান লগাই থৈছে আৰু আপোনালোকৰ বাৰু চুলি সৰিছে নে জনাবচোন দেই মোৰ যে বিৰাট বেছি চুলি সৰিছে গৰমত কাৰণ মানে ফণি লগাবই নোৱাৰি মানে সৰিয়ে আহে আৰু মই মানে এনি টাইম খোপাই বান্ধি থওঁ এই ডিঙিত চুলিবিলাক লাগি থাকিলে বিৰাট বেছি অশান্তি লাগে আৰু আপোনালোকে জনাবচোন মোৰ চুলিখিনি দীঘলকৈ ৰাখিলে ভাল লাগে নে চুটি কৰিলে ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব দেই বাকী এতিয়া মায়ে ব্ৰেকফাষ্ট বনাই আছে কি বনাই আছে চাওঁগৈ বলক আৰু এতিয়া চাহকাপ খাই নিজৰ আকৌ কামত লাগি গ'লোঁ মায়ে ইমান ধুনীয়াকৈ এগ চাওমিন বনালে খাই বিৰাট বেছি ভাল লাগিলে আকৌ ৰখি থাকিলে কামবিলাক যিহেতু নহয় সেইটো কাৰণে বোলো পটাপট কৰি লওঁ ইছুক আকৌ জলপান খুৱাবলৈও আছে নহয় পটককৈ বোলো বাৰান্দাখন মচি লওঁ আচলতে বাৰান্দাখন মচোঁতে অকণমান সময় লাগে যথেষ্ট ডাঙৰ আৰু এইখিনিতে এটা কথা কৈ থওঁ দেই মই আকৌ যিখিনি সদায় কৰি থাকোঁ কাম সেইখিনিহে আপোনালোকৰ আগত ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ এইটো নাভাবিব যে মই ভিডিঅ'ত দেখাবলৈ কাৰণেহে কামবিলাক কৰি দেখাইছোঁ মানে বেলেগে ভাবিব পাৰেতো সেইটো কাৰণে কথাষাৰ কৈ দিছোঁ আৰু এইফালে এতিয়া মোৰ বাৰান্দাখন মচি হৈ গ'ল তাৰপিছতে একদম আহিলোঁ ওপৰলৈ কাপোৰ মেলিবলগীয়া আছিলে কাপোৰ ধুই মেলি লৈ আনিছোঁ এইফালে আৰু সদায় মোৰ বেডশ্বীট মানে এখন ওলাবই কাৰণ ইছে কেতিয়াবা চুচু কৰি দিয়ে আৰু সি বাৰু চুচু কৰিবলৈ হ'লে মানে পকাত কৰে বিচনাৰ পৰা নামি আহি কৰে আৰু যিহেতু ইমান বেছি গৰম একেখন বেডশ্বীট ল'ব নোৱাৰি দেই মই বাৰু ইভাগেও দুদিনৰ মূৰে মূৰে বেডশ্বীট সলাই থাকোঁ কাৰণ বেডশ্বীটখন সলাই থাকিলে আচলতে মনটো বেছি ভাল লাগে আৰু ৰুমটো যদি অকণমান চেঞ্জ কৰি থাকে মনটো আচলতে ভাল লাগে আপোনালোকৰ লাগেনে বাৰু জনাব দেই ইফাল সিফাল কৰি থাকিলে মানে বস্তুবিলাক কিবা এটা ভাল লাগে নতুন নতুন মানে লাগে মোৰ মানে কত দেই তাৰপিছতে এইফালে কাপোৰখিনি মেলি লওঁ আকৌ জাবৰ জ্বলাবলগীয়া আছে জাবৰখিনিও জ্বলাই লওঁগৈ পটাপট গৈ মেলি আৰু এইফালে এতিয়া হাততে জাবৰখিনি লৈ বাহিৰলৈ আহিলোঁ আৰু জাবৰ জ্বলোৱা কামটো যে সদায় মোৰ ভাগতে পৰে জানেনে আৰু জাবৰ জ্বলাই থাকোঁতে এটা কথা মনত পৰিছে ঘৰলৈ আগতে যে মায়ে জাবৰ জ্বলাবলৈ কয় বা কিবা এটা কাম কৰিবলৈ কয় এই মই নোৱাৰোঁ দেই এই মই পাছত কৰিম দেই সেনেকৈ যে কওঁ কিবা এটা মানে মনত পৰি গ'ল আৰু সেইকাৰণে আপোনালোকৰ আগতো কৈ দিলোঁ বাকী এইফালে নৰসিংহ পুলিটো চাওকচোন ইমান ধুনীয়াকৈ ডাঙৰ হৈছে নহয় এইটো বাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ মায়ে ৰুইছে এইটো তাৰপিছত মান ধনিয়াখিনি পিছে মই ৰোৱা আৰু ধুনীয়াকৈ ডাঙৰ হৈছে আৰু ইয়াৰ পৰা বহুতবাৰ ছিঙি খাইছোঁ আমি এয়া অকণমান আমাৰ ফুলনি বাগিচাখন দেখাই দিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ দেই